ধন বিলাই কেতিয়াও জনকল্যাণ নহয় এই কথা কোনো এৰাগেৰা বিজেপি নেতাই কৰা নাই মৌনতা ভাঙি কাক লক্ষ্য বিজেপিৰ দিগ্গজ নেতা মুৰলী মনোহৰ যোশীৰ কাক উদ্দেশ্যি দিল্লীত এই তীক্ষ্ণ বাক্যবান এৰিলে মুৰলী মনোহৰ যোশীয়ে বিহাৰৰ নীতিশ নেতৃত্বাধীন এনডিএ চৰকাৰক নে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক যদি এই সঁচা দিগ্গজ নেতাগৰাকীৰ মনত দুখ আৰু ক্ষোভ ভৰি পৰিছে নেকি বিজেপিয়ে যে মূল নীতি আৰু আদৰ্শৰ পৰা পিছলি পৰিছে তাৰ বাবে জানিবলৈ সম্পূৰ্ণকৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন নমস্কাৰ মই কল্পজ্যোতি শইকীয়া নিৰ্বাচনৰ পূৰ্বে নগদ ধন বিতৰণ নিৰ্বাচনী ৰাজনীতিৰ এই নতুন ধাৰাক লৈ বা যি বিতৰ্ক হৈ আছিল তাক লৈ এবাৰ মুখ খুলিছে বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীয়ে তেওঁৰ মতে নিৰ্বাচনৰ পূৰ্বে যিদৰে ধন বিলোৱা হৈছে মানুহে নিজৰ ভোট কিনি লোৱা বুলি ভাবিবলৈ আৰম্ভ কৰিছে দলৰ প্ৰাক্তন সভাপতি যোশী দীৰ্ঘদিন ধৰি বাজপেয়ী মন্ত্ৰীসভাৰ সদস্যও আছিল বৰ্তমান তেওঁ 91 বছৰীয়া যোশী বিজেপিৰ আন এজন জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীৰ দৰেই এতিয়া ৰাজনীতিত সক্ৰিয় নহয় যদিও শাৰীৰিকভাৱে আদৱানীতকৈ বহু সুস্থ উত্তৰ প্ৰদেশৰ এইগৰাকী নেতাই দলীয় ৰাজনীতিৰ পৰা ইতিমধ্যে আঁতৰি গৈছে বহুদিনৰ মূৰত সাম্প্ৰতিক ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়টোক লৈ দিল্লীৰ এখন অনুষ্ঠানত তেওঁ মুখ খুলিছে প্ৰাক্তন নিৰ্বাচন আয়ুক্ত GVG কৃষ্ণমূৰ্তিৰ 91 সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত এখন সভাত যোশীয়ে দেশৰ নিৰ্বাচনী ৰাজনীতিৰ পৰিৱৰ্তন সন্দৰ্ভত বহু কথা কয় বিহাৰত এনডিএৰ বৃহৎ বিজয়ৰ পাছত ভোট ক্ৰয়ৰ লগতে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে শাসকীয় মিত্ৰযুক্তক আক্ৰমণ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু নিৰ্বাচনৰ কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাৰ বেংক একাউণ্টলৈ 10,000 টকা দিছিল সেই আঁচনিখনে এই নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ বাবে যাদুকৰী কাম কৰা বুলি ধাৰণা কৰা হৈছে আৰু বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নগদ সুবিধা প্ৰদানৰ কথাও কোৱা হৈছে আৰু প্ৰচাৰৰ সময়ত দলটোৰ মুখখন আছিল খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিয়ে কেইবছৰমান পূৰ্বেও নগদ ধন বিতৰণৰ বিৰুদ্ধে সৰব হৈ পৰিছিল আৰু কেৱল সেয়াই নহয় কেন্দ্ৰীয় চৰকাৰে এনে সুবিধা প্ৰদান বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ও গৈছিল আনহাতে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত নগদ ধন বিতৰণ কাৰ্যসূচীক বাৰে বাৰে সমালোচনা কৰিছিল অৱশ্যে তেওঁ নিজৰ দলটোক সেই বাটত খোজ দিয়াত বাধা দিয়া নাই স্বাভাৱিকতে যোশীৰ বক্তব্যৰ লক্ষ্য স্বয়ং প্ৰধানমন্ত্ৰী নেকি সেই বিষয়েও আলোচনা আৰম্ভ হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এই নগদ ধন বিতৰণ কাৰ্যসূচী সন্দৰ্ভত যোশীয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰকৃত জনকল্যাণ প্ৰদান কৰা হোৱা নাই সংবিধানত উল্লেখ কৰা সমতাও বিপন্ন হৈ পৰিছে আৰু বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ভাৰতত উন্নয়ন আৰু সুবিধাৰ ক্ষেত্ৰত আঞ্চলিক বিভাজন আছে সকলো ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সমান নহয় কৰ্ণাটকৰ এজন বাসিন্দাই ভোটৰ বিনিময়ত যি সুবিধা লাভ কৰে সেয়া মৰু ৰাজ্য বা উত্তৰ পূৰ্বাঞ্চলৰ এজন ব্যক্তিয়ে নাপায় যদিও সকলোৰে ভোটৰ মূল্য সমান যোশীয়ে কয় যে সংবিধানৰ ওপৰত বিশ্বাস ৰাখি ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে ৰাজ্যসমূহ আৰু অধিক বিভাজন কৰিব লাগিব জনসংখ্যাৰ অনুপাত আৰু লোকসভা আৰু বিধানসভাৰ সংখ্যা সমান কৰি ৰাখি যদি নতুন ৰাজ্যৰ সৃষ্টি হয় তেন্তে দেশত উন্নয়ন আৰু সুবিধাৰ ক্ষেত্ৰত সমতা অনা সম্ভৱ এতিয়া মুৰলী মনোহৰ যোশীয়ে এই যি বাক্যবান কালৈ নিক্ষেপ কৰিলে সেয়া নিশ্চয়কৈ আপোনালোকে ধৰিব পাৰিছেই আৰু ইয়াৰ পৰাই বিজেপিৰ যি আগৰ নীতি আৰু আদৰ্শ আছিল আৰু ধন বিলোৱা বা তেনেকুৱা ধৰণৰ ৰাজনীতিৰ যে পৰিপন্থী আছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সময়ত কংগ্ৰেছক ইয়াৰ বাবে কটাক্ষ কৰিছিল কিন্তু নিজে এতিয়া মানে তেনেকুৱা ধৰণে একাউণ্টত আঁচনিৰ ধন 10,000 টকাকৈ সোমোৱাই দিছিল কিবা জীৱিকা দিদিৰ জৰিয়তে বিহাৰত নিৰ্বাচনৰ পূৰ্বে আৰু সেয়া অধিসূচনা জাৰি হোৱাৰ পিছত আছিল বুলি অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে গতিকে এইবিলাক কথাই কৰবাত নহয় কৰবাত মুৰলী মনোহৰ যোশীক যদিও সক্ৰিয় ৰাজনীতিত তেওঁ নাই দুখ দিছে নেকি পূৰ্বৰ সেই দলটোৰ এই অৱস্থা দেখি পেলাই এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও
আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিব ধন্যবাদ